বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো। নাজানো চিৰ পূজ্য পিতৃ দেৱদৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নে? এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাজনৰ ওপৰত। অযোধ্যাৰ সময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ। ভাৰত সঁচা দাদা, আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপ পৰিছে। প্ৰজাৰ মুখে মুখে কেৱল তোমাৰে গুণানুকীৰ্তন। সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। ভাই লক্ষ্মণ, ঠিক হ'ল দাদা। হয় দাদা, এই চব এই গৌৰৱ আৰু কিমান দিন থাকিব? হকনে কিয় মোৰ কঁপি উঠে মন। নাজানো দাদা, মই ইমান গৰম কোনোবাই যেন দূৰৰ পৰা চিঞৰি চিঞৰি কয়, সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি। নাজানো দাদা, কিবা বিপদ হ'ব পাৰে। দাদা, কিবাটো সাৱধান হ'ব লাগে। ঠাকুৰ লক্ষ্মণ, তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতা শোভা নাপায় লক্ষ্মণ। সঁচা কথা ভাই, যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখি। ব'লা ভাই, যাওঁ আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁ। ব'লা দাদা।